ষ্টুডিঅ'ত মই এপলিনা আৰু এই মুহূৰ্তত লৈ আহিছো এটা ভাল খবৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ভাল খবৰ জুৰিয়াত 28 ডিসেম্বৰত একত্ৰিত হ'ব সমবেত হ'ব ভাৰতৰ বিভিন্ন প্ৰান্তৰ 1 লাখ মুছলমান লোক ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বিশাল আয়োজন চলিছে জুৰিয়াত আৰু এই দিনটোতে উপস্থিত হ'বহি ভাৰতৰ বিভিন্ন প্ৰান্তৰ 1 লাখৰো অধিক মুছলমান লোক জুৰিয়ালৈ আহিব মদিনাৰ মোহাম্মদ ৰহমানী 1 লাখ মুছলমান লোক সমবেত হ'ব বিশাল ইসলামিক সন্মিলন অনুষ্ঠিত কৰিছে জুৰিয়াত 28 ডিসেম্বৰত জুৰিয়াৰ বগৰীগুৰি হায়াৰ সেকেন্ডাৰী মাদ্ৰাছাৰ খেলপথাৰত অনুষ্ঠিত হ'ব বিশাল ইসলামিক সন্মিলন মদিনা বিশ্ববিদ্যালয়ৰ নূহ আলম মাদানী মৌলানা মোহাম্মদ ৰহমানী মাদানীয়ে অংশ ল'ব ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাগৰাকীও মুছলমান ধৰ্ম প্ৰচাৰকে অংশগ্ৰহণ কৰিব সদৌ জমিয়ত আহলে হাদিছৰ সভাপতি মাকসুদুৰ ৰহমানো এই অনুষ্ঠানতে উপস্থিত থাকিব বিশাল ইসলামিক সভাৰ বাবে চলিছে প্ৰস্তুতি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে 1 লাখ মুছলমানে অংশ ল'ব এই ইসলামিক সভাত পুনৰবাৰ জনাইছো জুৰিয়ালৈ আহিব মদিনাৰ মোহাম্মদ ৰহমানী বিশাল আয়োজন চলিব 28 ডিসেম্বৰ আগন্তুক 28 ডিসেম্বৰ দিনটোত জুৰিয়ালৈ বিশাল সমাগম ঘটিব ইছলাম ধৰ্মাৱলম্বী লোকৰ সমাগম ঘটিব এতিয়া দেখিবলৈ পোৱা গৈছে জুৰিয়াৰ সেই বিশেষ স্থানত জুৰিয়াৰ বগৰীগুৰি হায়াৰ সেকেন্ডাৰী মাদ্ৰাছাৰ খেলপথাৰত এনেদৰে প্ৰস্তুতি তুংগত এতিয়া বিশাল জনসমাগমক আদৰিবলৈ এনেদৰে প্ৰস্তুতি তুংগত জুৰিয়াৰ বগৰীগুৰি হায়াৰ সেকেন্ডাৰী মাদ্ৰাছাত বিগত কেইবাটাও দিন ধৰি এনেদৰে প্ৰস্তুতি অব্যাহত ৰাখিছে 1 লাখৰো অধিক লোকক আদৰিবলৈ এনেদৰে প্ৰস্তুতি অব্যাহত ৰাখিছে জুৰিয়াত আৰু এই জুৰিয়াত আহি উপস্থিত হ'বহি ভাৰতৰ বিভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ ধৰ্ম প্ৰচাৰকসকল উপস্থিত হ'বহি ইছলাম ধৰ্মৰ পবিত্ৰ তীৰ্থভূমি মক্কা মদিনাৰ পৰা মৌলানা মাদানীসকল আহি উপস্থিত হ'বহি আৰু সমান্তৰালভাৱে মদিনা বিশ্ববিদ্যালয়ৰ নূহ আলম মাদানী মৌলানা মোহাম্মদ ৰহমানী মাদানীয়ে অংশগ্ৰহণ কৰিব আৰু সদৌ অসম জমিয়ত আহলে হাদিছৰ সভাপতি মাকসুদুৰ ৰহমান মাদানীও অংশ ল'ব এই সভাত আৰু এই বিশাল ইসলামিক সভাৰ বাবে এতিয়া প্ৰস্তুতি চলিছে প্ৰস্তুতি অব্যাহত আছে দিনে নিশাই এতিয়া ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰস্তুতি চলাই আছে 1 লাখ মুছলমান লোকক আপ্যায়ন কৰিবলৈ 1 লাখ মুছলমান লোকক আদৰিবলৈ আৰু জুৰিয়াত এতিয়া প্ৰত্যেক ঘৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ ঘৰতে ব্যস্ততা দেখিবলৈ পোৱা গৈছে সকলোৱে কেনেদৰে অতিথিক আদৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে কিদৰে আদৰিব অতিথিক জুৰিয়ালৈ তাক লৈ আচলতে ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে কিয়নো কেইবাজনো ইতিমধ্যে আমি উল্লেখ কৰিছো ইছলাম ধৰ্মাৱলম্বী লোকৰ কেইবাগৰাকীও প্ৰসিদ্ধ আৰু বিশিষ্ট অতিথি আহি উপস্থিত হ'বহি মৌলানা মাদানীসকল আহি উপস্থিত হ'বহি আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিব 1 লাখৰো অধিক ইছলাম ধৰ্মাৱলম্বী লোকৰ সমাগম ঘটিব সেই বিশেষ খেলপথাৰখনলৈ এক প্ৰকাৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ এক পবিত্ৰ তীৰ্থভূমিলৈ পৰিণত হ'ব সেই বিশেষ দিনটোত জুৰিয়াৰ বগৰীগুৰি হায়াৰ সেকেন্ডাৰী মাদ্ৰাছাসকলৰ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ মাদ্ৰাছাসকলৰ বিশেষকৈ জুৰিয়াৰ মাদ্ৰাছাসকলৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে সাজু হৈছে সেই বিশেষ অনুষ্ঠানত জিকিৰ জাৰিৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ বিভিন্ন ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বিভিন্ন ঐতিহ্য বিভিন্ন সংস্কৃতি দাঙি ধৰিবলৈ ভাৰতৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সন্মুখত নিজৰ অসমৰ এই সকল ইছলাম ধৰ্মাৱলম্বী লোকসকলে নিজৰ ঐতিহ্য নিজৰ সংস্কৃতি তুলি ধৰিবলৈ সাজু হৈছে জিকিৰ জাৰিৰ পৰা আৰম্ভ কৰি সকলো ধৰণে এতিয়া মাদ্ৰাছাসমূহৰ ছাত্ৰ আৰু ছাত্ৰসকল ইতিমধ্যে সাজু হৈ তুলিছে কিদৰে সুন্দৰকৈ আচলতে সেই দিনটো উপস্থাপন কৰিব পাৰে তাক লৈ এতিয়া ব্যস্ত হোৱা পৰিলক্ষিত হৈছে দিনে নিশাই অব্যাহত চলিছে এতিয়া এনেদৰে প্ৰস্তুতি সভা প্ৰস্তুত কৰাত এনেদৰে তুংগত দেখিবলৈ পোৱা গৈছে জুৰিয়াৰ বগৰীগুৰি মাদ্ৰাছাৰ হায়াৰ সেকেন্ডাৰী মাদ্ৰাছাৰ খেলপথাৰত যেহেতু অনুষ্ঠিত হ'ব এই বিশাল অনুষ্ঠান বিশাল ইস্তেমাক লৈ এতিয়া ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে জুৰিয়াৰ বিভিন্ন প্ৰান্তত আৰু এই মাদ্ৰাছাখনৰ খেলপথাৰৰ সমীপত যিসকল ইছলাম ধৰ্মাৱলম্বী লোক আছে তেওঁলোককো বিশেষভাৱে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে কিয়নো জুৰিয়ালৈ আহিব বিভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মৰ লোকসকল মুছলমান লোকসকলৰ সমাগম ঘটিব গতিকে সকলোৱে কিদৰে আদৰিব এই সকল ইছলাম ধৰ্মাৱলম্বী লোকক তাক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই আৰু বিশেষকৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাগৰাকীও ধৰ্ম প্ৰচাৰক আহিব
ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় প্ৰচাৰক আহিব তেওঁলোকৰ ভাষণত ভাৰতৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক কিদৰে অনুপ্ৰাণিত কৰিব তাক লৈ আচলতে সকলোৱে আশাৰে বাট চাই আছে এই সকল লোকক আদৰিবলৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ ধৰ্ম প্ৰচাৰকসকলক আদৰিবলৈ সাজু হৈ আছে আৰু বিশেষভাৱে সেইদিনাৰ যি 28 ডিচেম্বৰত জুৰিয়াৰ বগৰীগুৰি হায়াৰ ছেকেণ্ডেৰী মাদ্ৰাছাৰ খেলপথাৰত ঐতিহ্য বহন কৰিব মদিনা বিশ্ববিদ্যালয়ৰ নুহ আলম মাদানী মৌলানা মোহাম্মদ ৰাহমানী মাদানী আৰু সদৌ অসম জমিয়ত আহলে হাদিছৰ সভাপতি মাকসুদুৰ ৰহমান মাদানী আৰু এই বিশেষ বিশাল ইছলামিক সভাখনত উপস্থিত থাকিব ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ তীৰ্থভূমি মক্কা মদিনাৰ পৰাও কেইবাগৰাকীও মৌলানা মাদানীসকল আহি সেই স্থানত উপস্থিত হ'ব আৰু এই সকল বিশিষ্ট ধৰ্ম প্ৰচাৰক বিখ্যাত প্ৰসিদ্ধ ধৰ্ম প্ৰচাৰকসকলক আদৰিবলৈ এতিয়া জুৰিয়াত ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে প্ৰত্যেকগৰাকী ইছলাম ধৰ্মাৱলম্বী লোককে যাৰ বাবে এনেদৰে জুৰিয়াৰ বগৰীগুৰি মাদ্ৰাছাৰ হায়াৰ ছেকেণ্ডেৰী মাদ্ৰাছাৰ খেলপথাৰত এনেদৰে দিনে নিশাই চলিছে প্ৰস্তুতি জুৰিয়াবাসী ৰাইজে মিলি এটা ইছলামিক সন্মিলনৰ আমি আয়োজন কৰোঁ আমাৰ এই সভাটো বহুত এটা বিৰল সভা আমাৰ ইছলাম ধৰ্মৰ যিমান মানুহ আছে আমি তাত ভাগ বতৰা নকৰি আমি সকলো একত্ৰিত হওঁ 5 বছৰ মূৰে জুৰিয়া খেলপথাৰত এইখন বেনুতে আমি একত্ৰিত হওঁ এইবাৰো অহা 28 তাৰিখে আমি ইছলামিক সন্মিলন নামেৰে এটা সন্মিলন আয়োজন কৰিছোঁ যে আমাৰ জুৰিয়া দাৰুল উলুম মাদ্ৰাছাৰ পৰা যিসকল ছাত্ৰই সুখ্যাতিৰে মানে উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰক এই বছৰ বিদায় দিয়া হ'ব তাৰ কাৰণে সিহঁতক আমাৰ ইছলাম ধৰ্মীয় পৰম্পৰা অনুসৰি পাৰ্গী বা বিভিন্ন ধৰণৰ এটা ব্যৱস্থা থাকে ব্যৱস্থাবিলাক কৰা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে এক বছৰত কি কৰিলে লাষ্ট বছৰত সেই তাৰ পাৰফৰ্মেঞ্চখিনি ইয়াত দিয়া হ'ব আৰু সিহঁতক পাগৰি দিয়াৰ কাৰণে বা আন যিবিলাক বস্তু দিয়া হয় আনুষংগিক সেইবিলাক দিয়াৰ কাৰণে সুদূৰ দিল্লীৰ পৰা আবুল কালাম আজাদ এৱাৰ্কিং চেণ্টাৰৰ সঞ্চালক মৌলানা মোহাম্মদ ৰহমানী মাদানী চাহাব তেখেত উপস্থিত থাকিব আৰু পশ্চিমবংগৰ যিজন মৌলানা নুহ আলম মাদানী চাহাব তেখেতৰ সুমধুৰ কণ্ঠেৰে তেখেতৰ নেক হাতেৰে ইহঁতক বঁটা প্ৰদান কৰিব আৰু আমাৰ সদৌ অসম জমিয়তে আহলে হাদিছৰ সভাপতি মৌলানা মাকসুদুৰ ৰহমান মাদানী চাহাব তেখেতো উপস্থিত থাকিব ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ কৰিব ছাত্ৰসকলক আমাৰ ইয়াত ছাত্ৰী ব্যৱস্থা নাই ছাত্ৰসকলক আশীৰ্বাদ কৰিব আৰু পাগৰি প্ৰদান কৰিব আৰু সিহঁতে মূল্যৱান ভাষণ দিব আৰু সিহঁতেই বিশেষকৈ আমাৰ গোটেই অসমবাসীৰ হৈ আমাৰ সমাজ জমাতৰ হৈ অসমবাসীৰ এটা সম্প্ৰীতিৰ বাৰ্তা বিয়পাব সিহঁতৰ কথা মানুহে শুনে সিহঁতক মানুহে মানে গতিকে সেইসকল ব্যক্তি ইয়াত উপস্থিত থাকি পেলাই আমাৰ এই এনাজৰী বাৰ্তাডাল অসমৰ পৰা বিয়পাই দিব ইয়াতে কমচে কম মানে 1 লক্ষ মানুহক ধৰাই এখন খেলপথাৰ কিন্তু আমি বহুত মানুহক নিমন্ত্ৰণ কৰিছোঁ আমি ইয়াতে অন্ততঃ এটা 10,000 মানুহ বহিব পৰাকৈ আমি ইয়াত এটা পেণ্ডেলৰ ব্যৱস্থা কৰিছোঁ যাতে সিহঁতে আৰামত বহিব পাৰে তাৰ উপৰিও যদি মানুহসকল সকলোৱে আহে তেতিয়াহ'লে ইয়াৰ বাহিৰত বহুত জেগা আছে সিহঁতে বহিব পাৰিব